নমস্কাৰ বন্ধুসকল, লক্ষণ ফিটনেছ ইউটিউব চেনেলত স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ। তো পুৰহি 25 তাৰিখ আসাম কামাণ্ডোৰ ইণ্টাৰভিউ গোলাঘাট ডিষ্ট্ৰিক্টত। তো লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব। তো ষ্টেডিয়াম গ্ৰাউণ্ডত এয়া তাৰ কাৰণে গ্ৰাউণ্ডখন ঠিক কৰি থকা হৈছে আৰু ট্ৰেকটো 400 মিটাৰ ট্ৰেক। তো এই চিনাপৰ কাৰণে পোষ্ট লগোৱা হৈছে ফিল্ডৰ ভিতৰত। তো এই ট্ৰেকটোৰ বহুত শিলগুটি আছে। তো যিসকলে খালী ভৰি দৌৰিব সেইসকলৰ কাৰণে অসুবিধা হ'ব পাৰে, আৰু যিসকলে পকা ৰাস্তাত বা খালী ভৰি দৌৰি আছে সেইসকলৰ কাৰণে একো নাই। কিন্তু যিসকলে ফিল্ডত খালী ভৰি দৌৰি আছিলে সেইসকলে কিন্তু ট্ৰেকত 400 মিটাৰ ট্ৰেকত দৌৰিলে নিশ্চয় ভৰি জখম হ'ব। তো 100 মিটাৰ হওক বা লং জাম্পত অসুবিধা হ'ব। তো সেইসকলৰ কাৰণে মই কওঁ যে জোতা পিন্ধি দৌৰক। জোতা পিন্ধি দৌৰিলে তো বহুত ভাল পাব। তো ভৰি বহুত কষ্ট কম হ'ব। তো তাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ যাতে ইণ্টাৰভিউ দিব অহা দিনাখন যাতে এইকেইটা কথা মনত ৰাখি আহে। তো নিশ্চয় ইণ্টাৰভিউ ভাল হ'ব, এক্সিলেণ্ট মাৰিব পাৰিব। এয়া শিলগুটি বহুত ট্ৰেকত। তো মই ছাজেষ্ট কৰিম যে জোতা পিন্ধে দৌৰক। এয়া ফিল্ডৰ কণ্ডিশ্যন। তো এয়া বিম চিনাপৰ কাৰণে এই বিমত অলপ চিনাপৰ কাৰণেতো অলপ শকত আছে। তো তাৰ কাৰণে ভালকৈ গ্ৰিপ ধৰি চিনাপ কৰিব লাগিব। তো তাৰপিছত এয়া লং জাম্পৰ কাৰণে পিট বনোৱা হৈছে। তো ধুনীয়া পাব, লং জাম্প মাৰি ভাল পাব, এক্সিলেণ্ট মাৰিবলৈ বহুত সহজ হ'ব, কাৰণ জাম্পিং পিটটো বহুত ধুনীয়াকৈ বনাই থোৱা হৈছে। তো আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'টো, যিসকলে ফিল্ডখন